ঠিক আছে আৰু আজি আমাৰ এই যেটো অনুষ্ঠান দিনজয় টি ষ্টেটত এই অনুষ্ঠানটো 8খন বাগিচাৰ আমাৰ শ্ৰমিক কৰ্মচাৰীসকলে চাই আছে গতিকে আমি অলপ ডাঙৰ কৰি ক'ব লাগিব আমাৰ খবৰ কেনেকুৱা বঢ়িয়া এতিয়া সবে শুনিছে আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া সন্মানীয় মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়া সন্মানীয় বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়া বিনোদ হাজৰিকা ডাঙৰীয়া পুনাকন বৰুৱা ডাঙৰীয়া আমাৰ অতিৰিক্ত মুখ্য সচিব সুইটি চেংচন ডাঙৰীয়ানী ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া অশোক উৰাণ ডাঙৰীয়া প্ৰমোদ ভেগৰা ডাঙৰীয়া আদিত্য গোস্বামী ডাঙৰীয়া কৈলাশ কাৰ্তিক ডাঙৰীয়া ভাস্কৰ পেগু ডাঙৰীয়া সুশীল তাছা ডাঙৰীয়া ডেভিড চেতিয়া ডাঙৰীয়া দিনজয় টি ষ্টেটৰ ডাইৰেক্টৰ শ্ৰী মৃত্যুঞ্জয় জালান ডাঙৰীয়া উপস্থিত আই মাতৃসকল সন্মানৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু আমাৰ সন্মুখত থকা সুধীবৃন্দ আজি আমাৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ দিন যোৱা বিধানসভাত আমি এখন আইন পাছ কৰিছিলোঁ যে চাহ বাগিচাৰ মজদুৰ লাইনত যি ঘৰ আৰু মাটি আছে সেই মাটি আৰু ঘৰ বাগিচাৰ শ্ৰমিকসকলে মালিকী স্বত্ব পাব তাৰ মানে ইমান দিন আমি যি লেবাৰ লাইনত আছিলোঁ যদিও আমি আছিলোঁ তাৰ মালিক কোন আছিল বাগিচাৰ মালিকসকলে সেই ঘৰ আৰু মাটিৰ মালিক আছিল চাহ বাগিচাৰ শ্ৰমিকসকলে আমাক বহু দিনৰ পৰা কৈ আছিলে যে আমাক মাটিৰ অধিকাৰ দিব লাগে কিন্তু কোনো চৰকাৰে আজিলৈকে শ্ৰমিকসকলক মাটিৰ অধিকাৰ দিয়াৰ কথা চিন্তা কৰা নাছিলে আমি অসম বিধানসভাত সিলিং আইন সংশোধন কৰিলোঁ আৰু আইনৰ জৰিয়তে লেবাৰ লাইনৰ মাটি আৰু ঘৰৰ মালিকী স্বত্ব বাগিচাৰ পৰা চৰকাৰৰ হাতলৈ আমি লৈ আহিলোঁ এতিয়া চৰকাৰে এই মাটি আৰু ঘৰ আপোনালোকক দিবৰ বাবে বিতৰণ কৰিবৰ বাবে আমি আমাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব খুজিছোঁ আজি আমি ইয়াত সমবেত হৈছোঁ যে আজি আমি আপোনালোকক মাটি যিসকলে লেবাৰ লাইনত বহি আছে বা যিসকলৰ ঘৰ লেবাৰ লাইনত আছে তেওঁলোকক আজি আমি এখন ফৰ্ম দিম এই ফৰ্মখন ফিল আপ কৰি আপোনালোকে আমাক ঘূৰাই দিব তাতে আপোনালোকে লিখিব যে মাটি কাৰ নামত হ'ব লাগিব কিমান মাটিত আপোনালোক বহি আছে আৰু আপোনালোকৰ নাম ঠিকনা এই গোটেইবোৰ লিখিব লাগিব আৰু আপোনালোকে যেতিয়া আমাক ফৰ্ম ফিল আপ কৰিব সমান্তৰালভাৱে আমি মাটিৰ সাৰ্ভেৰ কামো আৰম্ভ কৰিছোঁ ইতিমধ্যে আমি 103খন বাগানত আমাৰ সাৰ্ভেৰ কাম শেষ কৰিছোঁ আৰু আজিৰ পৰা নতুনকৈ
250খন বাগিচাত আমি সাৰ্ভেৰ কাম আৰম্ভ কৰিছো। মোৰ মনত ইচ্ছা আছে যে আমি নিৰ্বাচনৰ আগতে অন্তত কিছু শ্ৰমিকক হলেও আমি মাটিৰ পট্টা হাতত তুলি দিব লাগে। সকলো আজি আমাৰ অসমত প্ৰায় 10 লাখ চাহ শ্ৰমিক আছে। যদি পতি আৰু পত্নী এখন ঘৰতো ধৰি লওঁ 5 লাখ পৰিয়ালক আমি মাটিৰ পট্টা দিব লাগিব। 8খন বাগিচাত সাৰ্ভে হ'ব লাগিব। আপোনালোকে ফৰ্ম ফিল আপ কৰিব লাগিব আৰু চৰকাৰে আপোনালোকক বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে মাটি হস্তান্তৰ কৰিব লাগিব। ই এটা দীঘলীয়া প্ৰক্ৰিয়া, অন্তত 6 মাহ 7 মাহ আমাক লাগে। কিন্তু কিছুমান বাগিচাৰ মালিকে আমাক সহায় কৰি দিছে। চৰকাৰে মাটি লোৱাৰ আগতেই তেওঁলোকে নিজেই মাটিখিনি এৰি দিছে। আজি আমাৰ দিনজয় চাহ বাগিচাত আমি আছো। এই দিনজয় চাহ বাগিচাৰ মালিক বা ডাইৰেক্টৰ মৃগেন জালানে আমাক নিজেই মাটিটো এৰি দিছে যে আপোনালোকে শ্ৰমিকসকলক দিয়ক, মোৰ কোনো আপত্তি নাই। সেই কাৰণে আজি আমি মিটিঙো দিনজয়ত পাতিছো, কাৰণ আমি দিনজয়ত আমাৰ সন্মুখত কোনো সমস্যা নাই। কিছুমান বাগিচাৰ মালিকে আমাক নিজেই সহায় কৰিছে যে আপোনালোকে মাটি দিয়ক, আমাৰ কোনো আপত্তি নাই। কিন্তু কিছুমান বাগিচাৰ মালিকে হাইকোৰ্টলৈকে গৈছে আৰু হাইকোৰ্টত তেওঁলোকে চৰকাৰৰ এগেইনষ্টত কেছ দিছে। কিন্তু এতিয়ালৈকে হাইকোৰ্টে কোনো ষ্টে অৰ্ডাৰ দিয়া নাই আৰু চৰকাৰক কামত আগবাঢ়ি যোৱাটো বাধা আৰোপ কৰা নাই। তাৰ পৰিপ্ৰেক্ষিতত আমি মনতে ভাবিছো, যদিও ইলেকশ্যন ঘোষণা কৰালৈকে আৰু মাত্ৰ 20-25 দিন বাকী আছে, তথাপিতো ইলেকশ্যনৰ আগতে অন্তত 1000, 2000, 5000, 10000 যিমান পৰিয়ালক পাৰো আমি কাগজখন তুলি দিব খুজিছো, যাতে পিছত আৰু ইয়াক কোনেও বাধা দিব নোৱাৰে। কাৰণ এজনক বা 10জনক পট্টা হাতত তুলি দিয়াৰ লগে লগে ই এটা নিয়ম হৈ গ'ল। তাৰ পিছত আৰু কোনেও তাক কেতিয়াও বাধা দিব নোৱাৰে। সেই কাৰণে আজি আমি ততাতয়াকৈ যিমান পাৰো সোনকালে আমি এই ফৰ্মখিনি আপোনালোকক বিতৰণ কৰিম। 800 চাহ বাগিচাত মোৰ বক্তব্য শ্ৰমিক ৰাইজে শুনি আছে। মই অনুৰোধ কৰিম যে ফৰ্মখন ফিল আপ কৰোঁতে যাতে আপোনালোকে সময় নলগায়। আমি বাগানত প্ৰত্যেকখন বাগিচাত এখন 4জনীয়া কমিটি কৰি দিছো, যাতে বাগিচাত ফৰ্ম ফিল আপ শ্ৰমিকসকলে নিজে লিখিব অসুবিধাও হ'ব পাৰে, যাতে আপোনালোকে 4জনীয়া কমিটিখনে এই ফৰ্ম ফিল আপ আদিত আপোনালোকক সহায় কৰি দিয়ে। কিছুমান বাগানত আমাক মেনেজাৰে সহায় কৰিব, কিছুমান বাগিচাত আমাক মেনেজাৰে সহায় নকৰিব। কিন্তু মেনেজাৰে আমাক সহায় কৰক বা নকৰক, আমি যাতে মাটি পাব পাৰো, আপোনালোকে যিমান সোনকালে পাৰে আজি আমি আপোনালোকক যিখন ফৰ্ম তুলি দিম, নিজৰ নিজৰ বাগিচাত আপোনালোকে ফৰ্ম পাব। সোনকালে সোনকালে যাতে আপোনালোকে ফৰ্মখিনি ফিল আপ কৰি দিয়ে। মোৰ মনত ইচ্ছা আছে, চৰকাৰটো আকৌ আহিব, কিন্তু এই চৰকাৰ থাকোঁতেই কিছু হলেও শ্ৰমিকক যাতে আমি মাটিৰ পট্টা তুলি দিব পাৰো আৰু সকলোৱে যাতে
এটা মনত আনন্দ অনুভৱ কৰিব পাৰে। আমাক মাটিৰ পট্টা লাগে নে নালাগে? লাগে নে নালাগে? সেইকাৰণেই সকলোকে যিহেতু আমাক মাটিৰ পট্টা লাগে, তাৰ কাৰণে আমি সোনকালে ফৰ্মখিনি ফিল-আপ কৰি দিয়াৰ আমি ব্যৱস্থা হাতত ল'ম। শ্ৰদ্ধা ৰাইজ, 5 লাখ পৰিয়ালক মাটি দিওঁতে আপোনালোকে যদি সহযোগিতা নকৰে আমাৰ বহুত দেৰি হৈ যাব। আমাৰ অফিচাৰবিলাকে মোক কৈছে যে ছাৰ, যেতিয়া আমি ছাৰ্ভে কৰিব গৈছো বহুত বাগিচাৰ শ্ৰমিকে বুজিয়ে পোৱা নাই যে কি আমি মাটিৰ পট্টা পাম কি নাপাম। মই আমাৰ আই মাতৃসকলক, আমাৰ দেউতাসকলক এটাই কম যে 200 বছৰ আমি চাহ বাগিচাত অহাৰ সময় হৈ গ'ল। কিমান দিন আগতে আমি অসমত আহিছিলো, কোনোবা 200 বছৰ, কোনোবা 150 বছৰ, কোনোবা 100 বছৰ। যিবিলাকে গাঁৱত থাকে সকলোৰে পট্টা হৈ গ'ল, নিজৰ মাটি বিকিব পাৰে, কিনিব পাৰে, বেংকক মৰ্টগেজ দিব পাৰে, মাটিৰ মালিক হ'ব পাৰে। কিন্তু বাগিচাৰ শ্ৰমিকসকলে আজি 200 বছৰৰ পিছতো মাটিৰ মালিক হৈ